গাইস আপোনালোক স্বাগতম আজি আকৌ এটা নতুন ভিডিঅ' লৈ। তো আজি আমি ঈদগাহ ময়দানত আমাৰ গাঁৱতে হয় এইখন, আৰু আজি আমাৰ পবিত্ৰ ঈদ, সেইকাৰণে আমি আজি বৰ আনন্দিত। আৰু এইফালে আমি খুবেই দুখিত, কাৰণ আজি বতৰটোও বেয়া, কাৰণ বৰষুণৰ কাৰণে মাজে মাজে পানী জমা হৈছে। অলপ নামাজ পঢ়িবলৈ আমাৰ অসুবিধা হ'ব। গাইস কষ্ট কৰি হ'লেও আমি আজি ইয়াতেই নামাজ পঢ়িম বুলি ভাবি আছোঁ। আকৌ বেছি বৰষুণ হ'লে আমি মছজিদত নামাজ পঢ়িম। এইখন হয় গেটখন, আৰু এইবিলাক লাইট দিছে, ৰাতি ভাল লাগে। ইয়াতো লাইট দিছে, পুলিচ আহিবৰ কাৰণে এইবিলাক সজোৱা হৈছে, চেয়াৰ দিয়া হৈছে চাৰিটা। ভিডিঅ'টো চাই থাকক, আজি বৰ ভাল লাগিব ভিডিঅ'টো। আমি এতিয়া ঘৰত আহিলোঁ, এতিয়া আমি গা পা ধুই নতুন পোচাক পিন্ধিম, নামাজ পঢ়িবলৈ যাম, কাৰণ 9 বজাৰ পৰা নামাজ হয়। আমাৰ গা ধোৱা হ'ল, এতিয়া আমি কাপোৰ পিন্ধিম। তো গাইছ আমাৰ এতিয়া কাপোৰ পিন্ধা হ'ল, এতিয়া আমি অলপ নাস্তা কৰিম, নাস্তা কৰি কিনে নামাজ পঢ়িবলৈ যাম। ঘৰৰ পৰা ওলালো, আমি এতিয়া গৈ আছোঁ ৰাস্তাৰে। এই যে আমাৰ লগত হাবে চাব আছে, হাই কৰি দিয়া। আল্লাহ আৰু এটা আমাক দিয়া নাগব, অন্য দিনৰ পৰা পাই হক দিয়া নাগব। তো গাইছ আমাৰ নামাজ পঢ়া হ'ল, এতিয়া আমি দুজন একেলগে আছোঁ, ইও আছে আমাৰ লগত, একেলগে ফটো ফটো উঠিলোঁ আমি। আমি ঘৰৰ পৰা ওলালোঁ, এতিয়া সাত হৈ এখন বাইক লৈছোঁ, বাইকেৰে যাম, আমি ফুৰিবলৈ যাম। আমি আহি মকৰা পৰা পালোঁ, আৰু লগতে এজন ফ্ৰেণ্ড আছে, কিয় হয়। হেল্ল' গাইজ, কিমান ল'ল গেটটো? এইটো 60। কেইদিন লৈ থাকিব এইটো? আৰু 2-3 দিন থাকিব। কিবা কাপোৰ পাতি কিনিলা? কিনিছোঁ। কি কি লৈছে? আৰু ললোঁ আৰু এইখন বনাইছে ফটো উঠাৰ কাৰণে, বেকগ্ৰাউণ্ড এইখনো হয়। আৰু ইয়াতে পানী দিছে গাইছ, ইয়াতে দিছে পানী। গাইছ এতিয়া আমি আহিলোঁ ভটগাঁও, এইখনে হয় ভটগাঁও। আৰু এইবিলাক লাইট দিছে, ৰাতি চাবলৈ খুব ভাল লাগে, কাৰণ আৰু এইফালে লাইট দিছে গোটেই ৰাস্তাখিনিতে, আৰু পোহৰে পোহৰ হয়। আৰু এইখন যিখন দেখা পাইছে গাইছ, এইখন হয় অসমৰ বুৰ্জ খালিফা। আৰু ইয়াৰ ভিতৰত তো গাইজ চাহ খাবলৈ গৈ আছোঁ দোকানত। এতিয়া আবুল ড্ৰাইভিং কৰি আছে, R50 লৈছে নতুন। আৰু এইটো বটগাঁৱৰ মছজিদ হয়। গাইজ চাহ খাবলৈ আহি পালোঁ। তো গাইছ আমি চাহ খাবলৈ আহিলোঁ। हमारा न्यू शॉप है, आप कौन सा वाला खाना चाहिए? আমি আহিলোঁ চাহ খাব। আমি এতিয়া দোকানত আহিলোঁ খাবলৈ, আৰু ইহঁত দুজনো আহিছে আমাৰ লগত। ইহঁতো বোলে কিবা কিবি বোলে খাব। কি কি অৰ্ডাৰ দিলা তোমালোকে? মিষ্টি আৰু বৰ্ফি আৰু কি আলু পিঠা ভৰ্তা ভালে। চ' গাইজ ফাইনেলি আমাৰ খোৱা বস্তু আহি পাল, এইবিলাকে হয়। আৰু দুজন আছে, আহি আছে, ইহঁতে বেলেগ দোকানত গৈছে, ইহঁতক মাতিলোঁ। এই দুজন আহি পাল। কোৱা কিবা কোৱা, কেনেকুৱা লাগিল তোমাৰ আজি দিনটো?
আজিৰ দিনটো তোমাৰ কেনেকা লাগিল এইটো কৈছো মই কিয় আজি ইমান এটা আনন্দিত দিন তথাপি যদি কোৱা তুমি বেয়া দিন তেনেহ'লে কি হ'ব কোৱাচোন হে গাইছ আমাৰ খোৱা হ'ল এতিয়া ইহঁতে ষ্টিং খাই আছে তো গাইছ আমি ভোটগাঁও আৰু মকৰাপাৰাৰ পৰা আহিলোঁ এতিয়া আমি গৌৰাং পাৰ্কত যাম কাৰণ আজিৰ ভিডিঅ'টো অলপ লং হ'ব সেইকাৰণে বহুত ফূৰ্তি হয় আমাৰ সেইকাৰণে বহুত ঠাইত ঘূৰি আছোঁ সেইকাৰণে ভিডিঅ'টো লং হ'ব আমি এতিয়া গৈ আছোঁ ইহঁতো আহিছে যে ট'টতে যাব আৰু কেইজনমান আছে লগতে এইকেইজনো হয় আৰু ইয়াতো আছে কেইজনমান ইয়াত গৈ আছে এতিয়া আহি আমি কোকৰাঝাৰ পালোঁ কাৰণ কোকৰাঝাৰৰ মাজেদি যাব লাগিব এইফালেও এটা বেলেগ ৰাস্তা আছে এইটোৰ মাজেদি কিবা চাহ বাগানৰ মাজেদি এইটো অলপ বেয়া হয় সেইকাৰণে আমি এইফালে আহিলোঁ আমি পৰা কলেজখন পালোঁ এইখনে হয় সায়েন্স কলেজ কোকৰাঝাৰ ইয়াতে আমি পঢ়ি আছোঁ এইবাৰ ফাইনেল দিলোঁ হায়াৰ ছেকেণ্ডাৰী গাইছ এতিয়া আমি আহি পেট্ৰল পাম্প পালোঁ ইয়াতে আমি তেল ভৰাম কাৰণ গাড়ীত অলপ তেল কম আছে আৰু গাইছ তেল ভৰাই আছোঁ আমি গাইছ আমি তেল ভৰাই আছোঁ হৈ গ'ল আমাৰ তেল ভৰোৱা আমি এটা কেক কিনিবলৈ আহিলোঁ কাৰণ আজি মোৰ ভাতিজিৰ বাৰ্থডে হয় আৰু আহিলোঁ আমি নন্দিনী বেকাৰীত এইটো হয় নন্দিনী বেকাৰী ইয়াত আমি কেক কিনিম এতিয়া এইবিলাক হয় কেক আমি এইখন কেক কিনিলোঁ এইখনে হয় কেক আমাৰ কেক কিনা হ'ল এতিয়া আমি গৌৰাং পাৰ্কতে বাৰ্থডে চেলিব্ৰেট কৰিম কেক হাতত লৈছোঁ কেকখন গাইছ আমি আহি পালোঁ গৌৰাং পাৰ্ক আৰু আমি টিকেট কাটিলোঁ গেট পাছ ল'লোঁ গাইছ আমি পাৰ্কৰ ভিতৰত সোমালোঁ এইখনে হয় চাওক কেনেকুৱা ভিউ চাওক কেনেকুৱা এইখন পুখুৰী আৰু এইখন দলং গাইছ ইহঁতে ফটো উঠি আছে নদীৰ কাষত আমিও উঠিম অলপ পিছত আৰু আমাৰ লগৰ কেইজন ইয়াতে থিয় দি আছে এইকেইজন হয় আৰু মোৰ যিটো ভাতিজিৰ কথা কৈছোঁ এইজনীয়ে হয় মোৰ ভাতিজি ইয়াৰ আজি বাৰ্থডে হেপী বাৰ্থডে তো গাইছ আজি ঈদ কাৰণে বহুত ভিৰ সেইকাৰণে বহুত মানুহ আহিছে পাৰ্কত এইখনে হয় তো গাইছ চাওক ল'ৰাবিলাকে কেনেকৈ খেলি আছে ঈদৰ ফূৰ্তিতে চাই লওক গাইছ ইহঁতে খেলি আছে আৰু ইহঁতেও খেলি আছে ইহঁতেও খেলি আছে দুজন আৰু ইয়াতে চেলচেলি খেলে তো হেল্ল' গাইজ চাওক এইচ ব্লকৰ অনাৰে কেনেকাই চিলচিলি খেলি আছে চাব অলপমান চাই থাকক কিমান ধুনীয়া হৈছে কেনেকা লাগিলে পুৰা ভাল গাইছ আমি ইয়াতে খেলি আছোঁ বহুত ভাল লাগে কাৰণ চাৰিওফালে খালি আনন্দৰে আনন্দ কাৰণ আজি ঈদ হয় বহুত আমি এটা কেক কাটিম আৰু ঠাই নাই ক'ত যে বহিম ইমান পুৰা আনন্দৰে ভৰপূৰ হৈ আছে সেইকাৰণে আমি ইয়াতে বহি ল'ম কাষতে বেলেগ এটা ঠাইত তো গাইছ আমি এতিয়া কেক আনবক্সিং কৰিম তো তোমালোকক ভিউখিনি চাওক কেনেকা লাগে দেখি আছে বাৰ্থডে কেক তো গাইছ চাওক কেনেকা ঈদ মুবাৰক আমাৰ কেক কটা হ'ল এতিয়া আমি অলপ ফটো উঠিম তাৰপিছত আমি ঘৰলৈ উভতিম তো গাইছ এতিয়া আমি অলপ দোলনা খেলিম কাৰণ বহুত ভাল লাগে দোলনা খেলিবলৈ তো গাইছ চাওক কেনেকুৱা ভিউ কাৰণ বহুত মানুহ আহি আছে
আৰু সন্ধিয়া লাগি আছে তো গাইজ চাওক এখন ব্লগৰ অনাৰে কেনেকৈ চিলচিলি খেলিব অলপমান ফিল্ম আৰু চিলচিলি খেলিবলৈ খুব ভাল লাগে আজি আৰু ইয়াতে ভিডিঅ' নবনাওঁ এতিয়া আমি বটিং পাৰ্কত যাম আমি ইয়াতে অলপ পকৰি টুকুৰি খাই যাম ঘৰত আমি এতিয়া ৰুমৰ ভিতৰত বহিলোঁ এতিয়া আমি টুকুৰি খাম খাই ঘৰত যাম তো গাইজ আমি আহিলোঁ ঘূৰি ফুৰি এইখনো হয় আমাৰ ঈদগাহ চাওক কেনেকা লাইট চাইট জ্বলিছে আৰু ইয়াতে পানী পৰি আছে তো গাইজ আমি আহিলোঁ আমাৰ গাঁৱতে গান বজাই আছোঁ এইবিলাক ভাড়া কৰিছোঁ আমি কাৰণ বৰ আনন্দিত এইকাৰণে আমি ভাড়া কৰিছোঁ এইবিলাক